শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী এয়া আপোনাসকলে সকলোৱে জানে এটা যুৱ সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ ইতিমধ্যে এটা সুশৃংখল এটা জনসংগঠন বুলি আমাৰ বিশ্বত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। এই সেৱা বাহিনীয়ে আমাৰ যিটো 29 সংখ্যক প্ৰতিষ্ঠা দিৱস এইবাৰ নাজিৰা জিলা শাখাই অনুষ্ঠিত কৰিবলৈ তাৰ আতিথ্য লাভ কৰিছে। এই উপলক্ষত এখন আদৰণি সমিতি গঠন কৰিবৰ কাৰণে এই অহা ৰবিবাৰ অৰ্থাৎ 16 জুন তাৰিখে গড়গাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা আহ্বান কৰা হৈছে। এই ৰাজহুৱা সভাতে এখন আদৰণি সমিতি গঠনৰ জৰিয়তে অহা অক্টোবৰ মাহৰ 7 আৰু 8 তাৰিখে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটিৰ কাৰণে প্ৰস্তুতি হাতত লোৱা হৈছে। গতিকে আমি আশা কৰিছোঁ অহা ৰবিবাৰ অৰ্থাৎ 16 জুন তাৰিখে গড়গাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই ৰাজহুৱা সভাখনলৈ দল মত নিৰ্বিশেষে সমাজৰ প্ৰত্যেকজন লোকৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু এই সভাখনতেই এখন বলিষ্ঠ আদৰণি সমিতি গঠন কৰা হ'ব, যিখনৰ জৰিয়তে আচলতে 7 আৰু 8 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া মূল কাৰ্যসূচীটো সকলোখিনি দিশ সাঙুৰি আতিথ্য প্ৰদানেই নহয়, সকলো দিশখিনি দিশ সাঙুৰি চাবৰ কাৰণে মানে এখন আদৰণি সমিতি গঠন কৰা হ'ব। গতিকে আমি পুনৰবাৰ আপোনাসৱৰ জৰিয়তে আপোনাসৱ সংবাদ মাধ্যমৰ জৰিয়তে সমস্তজনৰ চৰণত আমি সেৱা জনাইছোঁ, যাতে দল মত জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি এই ৰাজহুৱা সভাখনত উপস্থিত থাকি আমাৰ প্ৰচেষ্টাক আপোনাসৱে সহযোগিতা আগবঢ়াব। কৃষ্ণ জয় গুৰু।